আজি মাঘী পূৰ্ণিমা। মাঘী পূৰ্ণিমা উপলক্ষে প্ৰতি বছৰৰ দৰে গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ গোপাল থানত এইবেলি মাঘী পূৰ্ণিমা উদযাপন কৰা হৈছে। ৰাতিপুৱাৰে পৰা ভক্তৰ লগত আই মাতৃয়ে উপচি পৰে গোপাল থানৰ প্ৰাংগণ। সকলোৱে ধূপ চাকি বন্তি প্ৰজ্বলন কৰি গোপাল কৃষ্ণৰ আশীৰ্বাদ লয়। এই ঐতিহ্যমণ্ডিত থানখনৰ লোকবিশ্বাস আছে যে মাঘী পূৰ্ণিমাৰ দিনা কোনো ভক্তই ইয়াতে থকা কদম গছত গামোচা বান্ধি শুদ্ধ অন্তৰেৰে যি মনোকামনা কৰে সেই মনোকামনা পূৰ্ণ হয়। সেইবাবে প্ৰতি বছৰে মাঘী পূৰ্ণিমাত ভক্তসকলে ইয়াতে আহি গামোচা বন্ধা পৰিলক্ষিত হয়। থানৰ সম্বন্ধে কি ব্যক্ত কৰিলে আমাৰ AN লাইভৰ প্ৰতিনিধিৰ আগত চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ বিশেষ প্ৰতিবেদন। AN লাইভলৈ স্বাগতম জনালোঁ। বৰ্তমান মই উপস্থিত আছোঁ ৰুক্মিণী গাঁৱৰ গোপাল থানতে আৰু এই থানত আজি যিহেতু মাঘী পূৰ্ণিমা উপলক্ষে ইয়াতে সকলো আই মাতৃসকলে আহি পেলাই একগোট হৈছে আৰু সকলোৱে ইয়াতে আহি পেলাই তেওঁলোকে চাকি ধূপ ধূনা জ্বলাই শ্ৰীকৃষ্ণক গোপালক পূজা প্ৰাৰ্থনা কৰিলে আৰু এতিয়া বৰ্তমান নাম চলি আছে আৰু এই থানখনৰ সম্বন্ধে এই থানখনৰ বিশেষত্ব এই থানখনৰ সবিশেষ জনাবৰ কাৰণে আমাৰ লগত আছে অনিল মহন্ত। তেখেত এই থানখনৰ তেওঁৰ পূজাৰী হয় আৰু তেওঁৰ মুখৰ পৰা এই থানখনৰ সম্বন্ধে বহুতখিনি তথ্য প্ৰাপ্তি কৰিম বুলি ভাবোঁ। নমস্কাৰ, AN লাইভলৈ স্বাগতম জনালোঁ। এই থানখনৰ সম্বন্ধে আপুনি কি ক'ব? থানটো বহুত দিনৰ পুৰণা থান, আপোনাৰ 65মান বয়স হ'ল। গতিকে আজিও তেওঁলোকৰ ঈশ্বৰৰ কৃপাত চলি আছে ধুনীয়াকৈ, কোনো অসুবিধা হোৱা নাই, চলি আছে। সেয়াই আৰু আজি এই মাঘী পূৰ্ণিমাত প্ৰত্যেক বছৰ মাঘী পূৰ্ণিমা প্ৰতি বছৰে আমাৰ উৎসৱ হয়। মাঘী পূৰ্ণিমা হয় আমাৰ প্ৰতি বছৰ চলি থাকে, একো অসুবিধা নাই। আৰু এই মাঘী পূৰ্ণিমাত এটা বৈশিষ্ট্য দেখা যায় যে ইয়াতে সকলো আহি পেলাই গামোচা বান্ধে। এইটো আৰু আদিপূৰ্বৰে এটা নিয়ম, গামোচা বন্ধা। মনোকামনা পূৰ্ণ হোৱাৰ কাৰণে গামোচা বান্ধে। কিন্তু মনোকামনা পূৰ্ণ হ'বও পাৰে নহ'বও পাৰে, ঈশ্বৰহে জানিব সেইটো। হয়, সেইখিনি কথা। ঠিক আছে, ধন্যবাদ। এই পূজাৰী অনিল মহন্তই এই তথ্যখিনি দিলে। এই থানখন বহুত পুৰণি থান হয়, কিন্তু এতিয়া যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।